আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ CM পৰমানন্দ সায়েঙিয়া ডাঙৰীয়া শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই ডাঙৰীয়া সঞ্জয় দত্ত ডাঙৰীয়া সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানী নিৰদা দেৱী ডাঙৰীয়ানী উপস্থিত আজি নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ অহা যুৱক যুৱতীসকল তেওঁলোকৰ অভিভাৱকসকল আৰু উপস্থিত সুধীবৃন্দ বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজত মই ৰাজ্যৰ যুৱক যুৱতীক ঘোষণা কৰিছিলোঁ যে আমাৰ বিজেপি চৰকাৰ যদি শাসনলৈ উভতি আহে অসমত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম আমাৰ অসমত মুখ্যমন্ত্ৰী হিচাপে মোৰ নম্বৰ 15 অৰ্থাৎ মোৰ আগত ৰাজ্যত 14জন মুখ্যমন্ত্ৰী আছিলে আৰু সকলোৱে নিজ নিজ ক্ষমতা অনুসৰি ৰাজ্যখনক সেৱা কৰিবলৈ যত্ন কৰিছিলে আৰু যদি নিযুক্তিৰ ফালে আমি চাওঁ কোনো এটা চৰকাৰৰ কাৰ্যকালতে 20-25 হাজাৰতকৈ নিযুক্তি হোৱা নাছিল আৰু নিযুক্তি হোৱাৰ পিছতো বহুতে দৰমহা নাপাইছিলে কাৰণ প্ৰতিটো নিযুক্তিতে দুৰ্নীতি হৈছিলে আদালতৰ গোচৰ হৈছিলে আৰু চৰকাৰী চাকৰিয়ালে চাকৰি জীৱনৰ স্থিৰতা পাবলৈ বহুখিনি সময় লাগিছিলে অন্তত 80 দশকৰ পৰা মই যি ধৰণে চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া দেখি আহিছিলোঁ ই এটা যথেষ্ট জটিল প্ৰক্ৰিয়া আছিল আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰী চাকৰি দিয়াৰ কাৰণে ই আদালতৰ গোচৰ আৰু নহলে প্ৰশাসনিক অসুবিধাৰ মাজত ই স্থিৰতা পাবলৈ সক্ষম হোৱা নাছিলে আজিও আমাৰ মাজত বহুতো চৰকাৰী চাকৰিয়াল আছে যাক এতিয়ালৈকে আমি স্থিৰতা দিব পৰা নাই সেয়েহে যেতিয়া মই 1 লাখ চৰকাৰী চাকৰিৰ কথা কৈছিলোঁ তেতিয়া বিৰোধীৰ লগতে আমাৰ দলৰ আমাৰ সতীৰ্থসকলৰ মাজতো সন্দেহ আছিলে আৰু বহু কেইজনে মোক ব্যক্তিগতভাৱে কৈছিলে যে ইমান ডাঙৰ প্ৰতিশ্ৰুতি এটা আমি দিলোঁ এইবাৰটো আমি নিৰ্বাচনত জিকিম কিন্তু অহাবাৰ আমাৰ ইলেকশ্যনত অসুবিধা হ'ব মোৰ মনত বিশ্বাস আছিলে যে আমি অসমত যদি এখন শক্তিশালী চৰকাৰ নিৰ্মাণ কৰিব পাৰোঁ আমি এই বাধাবোৰ অতিক্ৰম কৰিব পাৰিম আৰু 20টা বছৰ চৰকাৰত থাকি মই যিখিনি অভিজ্ঞতা আহৰণ কৰিছোঁ তাক আলম হিচাপে লৈ আমি 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণও কৰিব পাৰিম চৰকাৰ হোৱাৰ লগে লগে আমি এখন মন্ত্ৰীসভাৰ কমিটি বনাইছিলোঁ আৰু কেনেকৈ আমি 1 লাখ চৰকাৰী চাকৰি দিম তাৰ এটা আমি
পৰিকল্পনা কৰিছিলোঁ আমি সিদ্ধান্ত লৈছিলোঁ যে অসমত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে ডক্টৰ নাৰ্ছ বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্তব্যৰ বাবে নিযুক্তিৰ প্ৰয়োজনীয়তা আছে আৰু আৰক্ষীত যথেষ্ট নিযুক্তিৰ প্ৰয়োজনীয়তা আছে খালি থকা পদ আৰু নতুনকৈ পদ সৃষ্টি কৰি এই মুহূৰ্তলৈকে আমি 1,21,240 গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে চাকৰি পোৱাবিলাকো সন্তুষ্ট চাকৰি নোপোৱাবিলাকো সন্তুষ্ট সেই কাৰণে চাকৰি পোৱাৰ পিছত আজি আমাৰ হাইকোৰ্টত চাকৰিৰ প্ৰক্ৰিয়াটোক চ্যালেঞ্জ কৰি এক প্ৰকাৰ গোচৰ নাই বুলি আমি ক'ব পাৰো কাৰণ চৰকাৰখনৰ স্বচ্ছতা আৰু চৰকাৰখনে যে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক নিযুক্তি দিব খুজিছে তাক লৈ আজি কাৰো মনত সন্দেহ নাই প্ৰথম দুবছৰ বিধানসভাত বিৰোধীয়ে মোক সদায় সোধে যে 1 লাখ চাকৰি কেতিয়া হ'ব তেতিয়া মই কৈছিলোঁ যে মোৰ 5 বছৰৰ প্ৰতিশ্ৰুতি 1 লাখ আছিলে কিন্তু মই 1.5 লাখ পাৰ কৰি যাম আৰু 2 লাখৰ ওচৰ চাপিম যেতিয়া লাহে লাহে নিযুক্তিবোৰ দেখিব আৰম্ভ কৰিলে বিৰোধীয়ে চাকৰি কথাটো বাদ দিলে আগতে 2-এজন বিধায়কে প্ৰশ্ন সুধি আছিলে আজিকালি সেইটো চেপ্টাৰ বাদ দিলে তেওঁলোকে এতিয়া নতুন চেপ্টাৰলৈকে গৈছে চাকৰিৰ চেপ্টাৰৰ কথা খুধা এক প্ৰকাৰ বাদ দিলে প্ৰথমবাৰ নিযুক্তি পাওঁতে প্ৰথমবাৰ নিযুক্তি দিওঁতে কৰবাত ভুল উলিয়াব পাৰি নেকি মোৰ অতি মৰমৰ সাংবাদিক বন্ধু বান্ধৱীসকলো ব্যস্ত আছিলে আজিকালি সেই দায়িত্বটো তেওঁলোকেও পালন নকৰে তেওঁলোকেও হাত দাঙিলে যে এইখন চৰকাৰে চাকৰিৰ নামত গণ্ডগোল নকৰে আজি আপোনালোক ইয়াত আহিছে যদি অসমত চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন ইয়াত আপোনালোকৰ 5,500 গৰাকীৰ 50 গৰাকীও ইয়াত নাথাকিলেহেঁতেন ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন ৰনোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন আৰু কৰবাত আমাৰ খুলখালি কৰবাত আমাৰ ভনী জোৱাৰী ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছত পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই কোন কাৰ খুলখালিয়ে কোন কাৰ ভিনদেউক আৰু কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব তাৰো লিষ্ট ওলাইছিলে কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অকল যে শিক্ষকক লৈ নহয় আজি যেতিয়া মই গাঁৱত যাওঁ প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো ফেচবুকত চৰকাৰ এগেইনষ্টত লিখি আছো ইমান কষ্ট কৰি আছো হিমন্ত বিশ্ব শৰ্মাক লৰাবিলাকে লগ পালে নিশ্চয় বহুত টান প্ৰশ্ন কৰে মোক এটাই প্ৰশ্ন কৰে টান প্ৰশ্ন মামা কমান্ডোৰ পোষ্ট কেতিয়া ওলাব মামা 4,000ৰ এপইন্টমেন্ট কেতিয়া হ'ব আপোনালোকৰ পিছতে আৰু 4,000 থিয় হৈ আছে নহয় এতিয়া মোক গাঁৱত গলে
এই 4000 খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব, কামাণ্ডো নিযুক্তি কেতিয়া হ'ব, আৰু মোক খুদে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে। মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি? মই বোলো ষ্টেডিয়াম কিয়, খেলিব ইচ্ছা, কি খেলা? বোলে নহয় দাদা পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে। এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়াও হোৱা নাছিল। আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো, আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব। আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখা লিখিও হৈ আছে। আমাৰ জাগিৰোডত সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আহিছে। দেশ বিদেশত থকা অসমীয়া ল'ৰা ছোৱালীবিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে। আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিৱেশ নিৰ্মাণ হৈছে। নামৰূপৰ পৰা চাপৰলৈ, মই কিয় কৈছো, নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী হ'ব, নুমলীগড়ত ৰিফাইনেৰী, জাগিৰোডত সেমি কণ্ডাক্টৰ, চাপৰত থাৰ্মেল পাৱাৰ। ক'ব গ'লে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিৱেশ আৰম্ভ হৈছে। আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে, আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে, আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। আজি যদি আপোনালোকে অসমত চাই, প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব। 8 কোটি টকাৰে হাইস্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে। চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে, আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে। যোৱাকালি মাত্ৰ আমি গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছো, আৰু আমাৰ চৰকাৰৰ দিনত চাওঁতে চাওঁতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছো। মহাবিদ্যালয়সমূহত নিযুক্তি বাঢ়িছে, মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িছে, হাইস্কুল হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ হৈছে, নতুন নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে, আৰু প্ৰাথমিক বিদ্যালয়সমূহকো
শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি দিনটোত আমি ৩,৮০০ গৰাকী নিম্ন প্ৰাথমিক শিক্ষক, ১,৭৫০ গৰাকী উচ্চ প্ৰাথমিক শিক্ষক আমি ইউপিত আমি নিযুক্তাত সমবেত হৈছোঁ। আমাৰ অসমত যোৱাটো দশকত বিশেষকৈ ২০১২ চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মোৰ হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত ১.৫ লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে। যেতিয়া ২০১২-১৪ত আমি একেলগে ৫০,০০০ নিযুক্তি দিছিলোঁ, তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় ১,২০,০০০লৈকে আমি কৰিব পাৰিলোঁ। তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই, ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে। বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা ২-৩টা বছৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰী উভতি অহাও আমি দেখা পাইছোঁ। চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষা এৰি যোৱা বহুত শিক্ষাৰ্থী পুনৰ শিক্ষানুষ্ঠানলৈ উভতি আহিছে। চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে। সমাজত এটা ইক'চিষ্টেম নিৰ্মাণ হৈছে যে নহয়, অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্মসংস্থাপন আমি পাব পাৰোঁ। ৰাইজৰ অটুট বিশ্বাসে আজি আমাৰ অসমত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিছে। যেতিয়া তৰকাৰী বেপাৰীৰ ব্যৱসায় কৰা এগৰাকী পিতৃৰ সন্তানে এটকাও ঘোষ নিদিয়াকৈ চাকৰি পায়, ঠেলা চালক ৰিক্সা চালকৰ সন্তানে ACS চাকৰি পাবলৈ সক্ষম হয়, চাহৰ দোকান দিয়া সেই ব্যক্তিজনৰ সন্তানে যেতিয়া গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু চৰকাৰত চতুৰ্থ বৰ্গৰ চাকৰি কৰা পিতৃ মাতৃৰ সন্তানে যেতিয়া টেটৰ শিক্ষক হিচাপে টকা পইচা নিদিয়াকৈ নিযুক্তি পায়, সেইখন সমাজ সলনি হ'বলৈ বাধ্য হয়। সেইখন সমাজে সূৰুজৰ সোণোৱালী পোহৰৰ ফালে আগবাঢ়ি যাবলৈ বাধ্য হয়। যোৱা 5টা বছৰৰ অকৃত্ৰিম পৰিশ্ৰম আৰু প্ৰয়াসে আজি এখন নতুন সমাজ নিৰ্মাণ কৰিছে। মই যোৱাকালিও গহপুৰত কৈছোঁ যে অসমীয়া এতিয়া আবেগৰ দ্বাৰা পৰিচালিত হোৱাৰ সময় নহয়। আবেগে আমাক আলফাৰ আন্দোলনলৈ লৈ গৈছিলে, হাতত আমাৰ একো নাপালোঁ। 20,000 যুৱক যুৱতী আমাৰ মাজৰ পৰা মাত্ৰ আঁতৰি গৈছিলে। দীৰ্ঘদিন
আমি অসম আন্দোলন কৰিছিলোঁ হতাশাৰ বাহিৰে আমি একোৱেই পোৱা নাছিলোঁ কিন্তু যেতিয়াৰ পৰা আমি শিক্ষাৰ আন্দোলন ক্ৰীড়াৰ আন্দোলন আৰু যেতিয়াৰ পৰা অসমে ৰাস্তাৰ আন্দোলনৰ পৰিৱৰ্তে শিক্ষাৰ আন্দোলন আবেগৰ পৰিৱৰ্তে বিবেকৰ ৰাস্তাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে অসম আজি ভাৰতৰ ভিতৰতে মহাশক্তিত পৰিৱৰ্তন হ'বলৈ আগবাঢ়িছে যোৱা কেইদিনমান আগতে কৰ্ণাটকৰ এজন মন্ত্ৰীয়ে প্ৰশ্ন কৰিছিলে যে অসমত শিক্ষিত যুৱক যুৱতী নাই অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি কেনেকৈ যাব তেতিয়া মই তেওঁক কৈছিলোঁ যে 10 বছৰ আগৰ অসম এতিয়া আৰু অসম হৈ থকা নাই এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিত মাত্ৰ অসমীয়াই কাম কৰিব আৰু কৰ্ণাটকক দেখুৱাব যে আমি নতুন অসমক প্ৰতিনিধিত্ব কৰোঁ আৰু এই বিশ্বাস আৰু অসমৰ যুৱক যুৱতীৰ ওপৰত আস্থাৰ এক ডাঙৰ কাৰণ হৈছে মই নিজে দেখা পাইছোঁ যে আমাৰ স্কুলবিলাকলৈ ষ্টুডেণ্টসকল উভতি আহিছে IITৰ পৰা মেডিকেল কলেজলৈ ইঞ্জিনিয়াৰিং কলেজৰ পৰা আমাৰ হাইস্কুললৈ আমাৰ যুৱক যুৱতীসকলে এখন নতুন অসমৰ পম খেদা আৰম্ভ কৰিছে নিজৰ নিজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ বাবে প্ৰচেষ্টা কৰিছে আজি আমি অসমত 25খন মেডিকেল কলেজ 25খন বিশ্ববিদ্যালয় আজি আমি অসমত 20খন ইঞ্জিনিয়াৰিং কলেজ আজি আমি অসমৰ শিক্ষা ব্যৱস্থাক এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু যেতিয়া সেই অসমখন আমি দেখা পাওঁ তেতিয়া আমাৰ মন অতুট আত্মবিশ্বাসেৰে ভৰি পৰে যেতিয়াই অসমত হতাশা আহে যেতিয়াই অসমত উন্মাদনা আহে আমাৰ কিছুমান হতাশাত ভুগে কিন্তু মই সদায় এটা কথাই চিন্তা কৰোঁ যে ৰাতি কেতিয়াও স্থায়ী হ'ব নোৱাৰে ৰাতিৰ পিছত সূৰুজে পোহৰ দিবই আৰু সেই কাৰণে যেতিয়া অসমৰ চাৰিওফালে কেতিয়াবা মই হতাশা আৰু উন্মাদনা দেখা পাওঁ তেতিয়া মই নিজকে হতাশ হোৱাৰ পৰিৱৰ্তে মই আকৌ নতুন দিনৰ সপোন দেখিবলৈ আৰম্ভ কৰোঁ যে অসমত আমি কিবা আৰু নতুন কৰিম যাতে মোৰ মাতৃভূমি মোৰ জন্মভূমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ হ'ব পাৰে আজিৰ অসম নতুন অসম এই অসমখনে এতিয়া আৰু পিছলৈ থমকি ৰোৱাৰ প্ৰয়োজন নাই আৰু 2012 চনতে মই কৈছিলোঁ যে টেটৰ শিক্ষকসকলে অসমৰ শিক্ষা জগতলৈ এটা নতুন পোহৰ আনিব আৰু সেইদিনাখন 2012 চনত মই সৰুসজাই ষ্টেডিয়ামত কৈছিলোঁ যে আমাৰ টেটৰ শিক্ষকসকলে বিকশিত অসমৰ সেনানীৰ ভূমিকা ল'ব আৰু আজি মই কৰবাত কোনোবাই ঋণাত্মক ক'লেও মই এই ইতিবাচক শক্তিটোক দেখা পাওঁ আৰু এই ইতিবাচক শক্তিটোৱে অসমলৈ অনা পৰিৱৰ্তনো মই দেখা পাওঁ এছাম লোক আছে যিসকলে জীৱনত কিবা কাৰণত সফল নহল হতাশাগ্ৰস্ত হল আৰু তেওঁলোকে ভাবে যে মই যেহেতু হতাশ মই যেহেতু বিফল গতিকে আন 10 জনকো মই বিফল কৰিব লাগিব আন 10 জনকো মই হতাশ কৰিব লাগিব মোৰ পৰিয়ালত যদি সমস্যা আছে 10 জনৰ পৰিয়ালতো সমস্যা হ'ব লাগিব
মই যদি নিজে সফল হ'ব নোৱাৰিলো আন 10 জনকো মই সফল হ'ব নিদিও আৰু তাৰ কাৰণে প্ৰয়োজন হলে মোৰ ৰাজ্যখনত মই উন্মাদনাৰ সৃষ্টি কৰিম কিন্তু মই পুনৰ তেওঁলোকক কওঁ যে আপোনালোক এই কাৰণে হতাশ হৈ থাকিলে কাৰণ আপোনালোকে নতুন অসম এখনৰ সপোন নেদেখিলে আজি আমি এখন নতুন অসমৰ সপোন দেখো আৰু এইখন অসমে হতাশাক চিৰ বিদায় দি আমাৰ অসমলৈ আশাৰ এক নতুন পোহৰ কঢ়িয়াই আনিব আৰু সেই নতুন যুগৰ ইতিমধ্যে আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে আজি যেতিয়া এয়াৰ ফোৰ্সে গুৱাহাটীত 150 খন এয়াৰক্ৰাফ্ট লৈ এয়াৰ শ্ব' কৰিছিলে মই এয়াৰ চিফ মাৰ্শ্বেলক সুধিছিলো যে ভাৰতত ইমান চহৰ আছে ভাৰতত ইমান নগৰ আছে আপোনালোকে গুৱাহাটী কিয় নিৰ্বাচন কৰিলে এয়াৰ চিফ মাৰ্শ্বেলে মোক কৈছিলে যে গুৱাহাটী আৰু অসম ইজ নাও the shining spot of India এতিয়া আগৰ অসম নাই মই ইয়াত এই কাৰণে এয়াৰ শ্ব' আনিছো যাতে আৰু অসমৰ যুৱকসকলে এয়াৰ ফোৰ্সত যোগদানৰ সপোন দেখে এনেকৈ অসমীয়া লৰাই ৰাফেল উৰুৱাবৰ কাৰণে সপোন দেখে আজি সমগ্ৰ ভাৰতে স্বীকাৰ কৰিছে যে অসমলৈ পৰিৱৰ্তন আহিছে আজি সমগ্ৰ ভাৰতবৰ্ষই স্বীকাৰ কৰিব বাধ্য হৈছে যে অসমলৈ পৰিৱৰ্তন আহিছে কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া আমাৰ কৰ্ণাটকত সেমিকণ্ডাক্টৰ নহল অসমত কিয় হল বুলি যেতিয়া কান্দা কাটা আৰম্ভ কৰে তাত মই অসমৰ সফলতা দেখা পাওঁ যে অহা 50 বছৰ অসমৰ হ'ব অহা 100 বছৰ অসমৰ হ'ব অলপ পিছতে আপোনালোক শিক্ষক শিক্ষয়িত্ৰী হ'ব শিক্ষক শিক্ষয়িত্ৰীয়ে যেতিয়া আমাৰ নতুন প্ৰজন্মক আশাৰ কাহিনী কয় তেতিয়া সেইখন সমাজ উত্তৰণ হয় আমাৰ দেশে বহু শিক্ষকৰ জন্ম দিছে শিক্ষানুষ্ঠানত শিক্ষক থাকে সমাজত শিক্ষক থাকে আৰু ঘৰত আদিগুৰু পিতৃ মাতৃ থাকে যিখন সমাজত শিক্ষক শিক্ষয়িত্ৰীয়ে আশাৰ কথা কয় সেইখন সমাজ কেতিয়াও পিছ পৰি নাথাকে আৰু যিখন সমাজত শিক্ষক শিক্ষয়িত্ৰীয়ে হতাশাৰ কথা কয় সেইখন সমাজ পঙ্গু হৈ পৰে সেইখন সমাজ আগবাঢ়ি যাব নোৱাৰে মই অনুৰোধ কৰিম বিদ্যালয়ত আমি সেই আশাক প্ৰতিনিধিত্ব কৰিম আমাৰ অসমৰ লৰা ছোৱালীয়ে বিশ্ব বিজয় কৰক সংগীতৰ পৰা ক্ৰীড়ালৈ শিক্ষাৰ পৰা বৌদ্ধিক বিৱৰ্তনলৈ অসমীয়া যুৱক যুৱতীৰ মাজত লুকাই থকা ব্ৰহ্মপুত্ৰৰ অযুত শক্তিক প্ৰকাশ কৰিবলৈ আপোনালোকে নিজক একোটা মাধ্যম হিচাপে গঢ়ি তোলক আমাৰ জাতিৰ জীৱনলৈ পৰিৱৰ্তন আহিব উন্মাদনাই জাতিক পৰিৱৰ্তন নকৰে আশাই জাতিৰ পৰিৱৰ্তন কৰে যেতিয়া অসমৰ নৱ প্ৰজন্মই নিজক লৈ সপোন দেখিব আৰম্ভ কৰে সমাজক লৈ সপোন দেখিব আৰম্ভ কৰে পিতৃ মাতৃক লৈ সপোন দেখিব আৰম্ভ কৰে তেতিয়াই সমাজত নৱ জাগৰণৰ সৃষ্টি হয় মই বিশ্বাস কৰোঁ আপোনালোকে আপোনালোকৰ বিদ্যালয়ত আশাৰ কথা ক'ব ইতিবাচক কথা ক'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজকে প্ৰেৰণাৰ উৎস হৈ থিয় দিব সমাজত বহুত সমস্যা আছে
সমস্যাই আমাক ভাৰাক্ৰান্ত কৰিও ৰাখিব পৰিয়ালত সমস্যা থাকিব নিজৰ সমস্যা থাকিব কিন্তু সমস্যাৰ মাজতো সমাধানৰ চিন্তা কৰা আমাক এছাম মানৱ সম্পদ লাগিব সকলোৱে যদি সমস্যাৰ কথা কয় সমাধান কোনে কৰিব সমাধানৰ কথা কোনে ক'ব কোনোবাই ক'ব যে আমি অসমখন নেপাল কৰি দিম নেপাল হ'ল